মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 14 মিছ গ্ৰেণ্ডমাদাৰ নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1 প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আগবাঢ়ি আহিছো। কম্প্ৰিহেনশ্যন 1 কৰিবলৈ কোৱা হৈছে answer the following questions in complete sentences. Answer উত্তৰ দিয়া the following তলৰ questions প্ৰশ্নসমূহৰ চোৱা questions as আছে বহুবচন আছে প্লুৰেল নাম্বাৰ প্ৰশ্নসমূহৰ ইনকমপ্লিট সম্পূৰ্ণ বাক্যত sentences বাক্যবোৰত মানে সম্পূৰ্ণ sentence এটা প্লুৰেল নাম্বাৰ আছে বহুবচন আছে এতিয়া অসমীয়াত ক'লে কি ক'ম এতিয়া তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া এ নম্বৰটো চোৱা what did grandmother's room smell of? What did smell of? So, what মানে কি? Did smell of? Did যেতিয়া প্ৰশ্ন কৰোঁ simple past tense যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া do ভাৰ্বৰ সহায় লওঁ আৰু সেই do ভাৰ্বত simple past tense did হিচাপে বহে do did do do তাৰ past form টো হৈছে did what কি did smell of কিহেৰে গোন্ধাইছিল কি গোন্ধাইছিল grandmother's দেখো apostrophe s আছে apostrophe s টোৱে কি বুজায় ৰ বুজায় আইতাকৰ ৰুম কোঠাত আইতাকৰ কোঠাত কিহেৰে গোন্ধাইছিল অৰ্থাৎ কি গোন্ধাইছিল আমি পাইছিলো কাৰ্ডামনছ হল ক্লোভছ আৰু এৰিকানাটছ আমি পাঠটোত পাইছিলো আমি লিখিব পাৰো প্ৰশ্নটো আমি এই ধৰণে লিখি দিওঁ চোৱা কি গোন্ধাইছিল এই নম্বৰটো এনসাৰটো এই ধৰণে লিখি দিওঁ চোৱা ans হল grandmother's লিখা grandmother apostrophe grandmother's room well grandmother's room smelled this one smelled লিখিলো মই কিয় লিখিলো চোৱা did আছিলে simple past tense আছিলে বাক্যটো প্ৰশ্ন simple past tense মই simple past tense তে লিখি দিলো smelled কাৰণ আমি did বহাব নোৱাৰো প্ৰশ্ন কৰিলে হে do ভাৰ্বৰ সহায় লৈ did কৰিছিল গতিকে আমি এটা কি আছিল উত্তৰ লিখিছো হল এফাৰ্মেটিভত লিখিছো সেন্টেন্সত হল বৰ্ণসূচক বাক্য লিখিছো গতিকে আমি কি লিখিম এতিয়া সিম্পল সেন্টেন্সত ধৰা সিম্পল সেন্টেন্সত লিখিছো বুলি ধৰা এতিয়া স্মেলড এটো স্মেলৰ পাষ্ট টেন্স টো লিখিব লাগিব পাষ্ট ফৰ্ম কিয় পাষ্ট ফৰ্ম লিখিম এ ডিড থকাৰ বাবে স্মেল মানে গোন্ধ স্মেল মানে গোন্ধাইছিল অফ স্মেলড অফ গোন্ধৰে গোন্ধাইছিল কি গোন্ধাইছিল কিহেৰে গোন্ধাইছিল এতিয়া আমি পাঠটোত পাইছো পাঠলৈ যাওঁ বলা পাঠত কি লিখা আছে এবাৰ অনুকিয়ে চাওঁ পাঠটো চোৱা কি লিখা আছে Somis felt safe in her room which smelled of cardamoms, cloves and areca nuts. ইলাইচি লং আৰু সুপাৰি গোন্ধৰে গোন্ধাইছিল এতিয়া আমি কি লিখিম এতিয়া আমি ইয়াত লিখিম আমি প্ৰশ্নৰ পৰাই ললো আমি প্ৰশ্নৰ পৰা ললো নহয় গ্ৰেণ্ডমাদাৰ্ছ ৰুম স্মেলড অফ প্ৰশ্নৰ পৰা লৈ ললো এতিয়া আমি এই কিটা লিখিম কি গোন্ধাইছিল কাৰ্ডামমছ হল কমা দিবা
gloves হল and আৰু and মানে আৰু আৰি কা not হল আইতাকৰ ৰুমত ইলাচি লং আৰু সুপাৰি গোন্ধাইছিল প্ৰশ্নটোৰ উত্তৰটো এইটো এই ধৰণৰ তোমালোকে প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিবা আৰু যেতিয়া বাৰে বাৰে কৰিবা তেতিয়া তোমালোকৰ অসুবিধা নহব উচ্চাৰণত জোৰ দিবা কিন্তু উচ্চাৰণ শুদ্ধ কৰিব যাওঁতে কেতিয়াবা বানানটো ভুল হৈ যায় গতিকে তোমালোকে চাবা যে পঢ়ি যাওঁতে যি ধৰণে আছে সেই ধৰণে পঢ়ি যাবা তেতিয়া বানানটো ভুল নহয় প্ৰথম তেনে ধৰণে পঢ়ি যাবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত মই নেক্সট প্ৰশ্নটোৰ উত্তৰটো লৈ আকৌ উপস্থিত হ'ম যদি মোৰ এই ভিডিঅ'সমূহ চাই ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে মোৰ ভিডিঅ'সমূহ পাবা আৰু সময়মতে পাবলৈ বেল আইকনটো টিপি দিবা তেতিয়াহে মোৰ ভিডিঅ'সমূহ সময়মতে পাবা আজিলৈ হ'ব ইয়াতে ৰাখোঁ গুড নাইট